শেহতীয়াকৈ বাংলাদেশত অব্যাহত থকা অস্থিৰ পৰিস্থিতি আৰু তাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত যি পৰিবেশৰ সূচনা হৈছে সেই সূচনাই ভাৰতত বাৰুকৈ প্ৰভাৱ পেলাইছে আৰু তাৰ মাজতে বাংলাদেশৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰকাৰ উত্তেজনা বৃদ্ধি কৰিছে ভাৰতৰ বাবে উদ্বেগৰ বৃদ্ধি কৰিছে আৰু শেহতীয়াকৈ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ এক সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ যি দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আছিল সেই সম্পৰ্কত ফাট মেলাৰ এক ইংগিত দিছে কিছুদিন পূৰ্বে বাংলাদেশে পাকিস্তানৰ পৰা চেনি ক্ৰয় কৰিবলৈ আগবাঢ়িছিল আৰু এতিয়া বাংলাদেশে পাকিস্তানৰ পৰা আলু আৰু পিয়াজ ক্ৰয় কৰিবলৈ আগবাঢ়িছে যি ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে ভাৰতৰ বাবে নমস্কাৰ মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই উদ্বেগজনক বিষয়টোক লৈ এক আলোকপাত কৰিব বিচাৰিছো আপোনালোকৰ আগত যে বাংলাদেশ আৰু ভাৰতৰ যি দ্বিপাক্ষিক সম্পৰ্ক সেই সম্পৰ্ক দিনে দিনে বেয়াৰ পৰা বেয়াৰ ফালেহে গতি কৰিছে এই সম্পৰ্ক ঠিক হোৱাৰ কোনো নাম লোৱা নাই আৰু তাৰ মাজতে এক উদ্বেগজনক খবৰ আহিছে যে বাংলাদেশে পিয়াজ আৰু আলু আমদানি কৰিবৰ বাবে বিকল্প হিচাপে এতিয়া পাকিস্তানক নিৰ্বাচন কৰিছে এক প্ৰকাৰ ভাৰতৰ বিৰুদ্ধে শত্ৰুতা বৃদ্ধি কৰি পাকিস্তানৰ চৰণত শৰণ লৈছে বাংলাদেশে মুছলমান বসতিপ্ৰধান দেশ বাংলাদেশত শেহতীয়াকৈ হিন্দুৰ ওপৰত যি নিৰ্যাতন সেই নিৰ্যাতন অব্যাহত আছে আৰু যি শেখ হাসিনাৰ চৰকাৰৰ পতনৰ পিছৰ পৰা যি সমূহ তাত ঘটনা পৰিঘটনা শেহতীয়াকৈ হৈ আছে সেয়া সকলোৱে ইতিমধ্যে দেখিছে আৰু তাৰ পিছত লাহে লাহে ভাৰত আৰু বাংলাদেশৰ যি দ্বিপাক্ষিক সম্পৰ্ক সেই সম্পৰ্ক লাহে লাহে অধিক বেয়া হোৱাৰ ফালে গতি কৰিছে আৰু এই ঘটনাই যথেষ্ট উদ্বেগৰ বৃদ্ধি কৰিছে এতিয়ালৈকে বাংলাদেশলৈ পিয়াজ আৰু আলু ৰপ্তানি কৰা আটাইতকৈ বৃহৎ পৰিমাণত ৰপ্তানি কৰা দেশখনেই আছিল ভাৰতবৰ্ষ আৰু পিয়াজ আৰু আলুৰ সৰ্বাধিক ৰপ্তানি বাংলাদেশলৈ কৰি আহিছিল ভাৰতবৰ্ষই আৰু এই ক্ষেত্ৰত যদি মই কেইটামান হিচাপ দিওঁ যে 2023-24 বিত্তীয় বৰ্ষত পিয়াজৰ ৰপ্তানি কৰিছে ভাৰতে বাংলাদেশলৈ 7.24 লাখ টন 7.24 লাখ টন পিয়াজ বাংলাদেশলৈ ৰপ্তানি কৰিছিল ভাৰতে আৰু যেটো পূৰ্বৰ বছৰৰ তুলনাত বৃদ্ধি পাইছিল পূৰ্বৰ বিত্তীয় বৰ্ষৰ আছিল 6.71 লাখ টন আৰু এই যি বৃহৎ পৰিমাণৰ পিয়াজ বাংলাদেশলৈ ভাৰতে ৰপ্তানি কৰিছিল তাৰ মূল্য প্ৰায় 145 মাৰ্কিন ডলাৰ এই 145 কোটি মাৰ্কিন ডলাৰ এই যি বৃহৎ পৰিমাণৰ পিয়াজৰ ৰপ্তানিৰ ফলত ভাৰতে বাংলাদেশৰ পৰা লাভ কৰিছিল এক প্ৰকাৰ ভাৰতৰ এই বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত দুইখন সুবুৰীয়া পূৰ্বে মিত্ৰ ৰাষ্ট্ৰ আছিল বৰ্তমানো তেওঁলোক দুইখন ভাৰত আৰু বাংলাদেশৰ মাজত এনে ধৰণৰ আদান প্ৰদান চলি আছে তাৰ মাজতে এতিয়া যে বাংলাদেশে ভাৰতৰ বজাৰত পিয়াজৰ মূল্য বৃদ্ধি হোৱাৰ অজুহাত লৈ এতিয়া বিকল্প শক্তি বিচাৰিছে বিকল্প সোৰ্স বিচাৰিছে পিয়াজ আৰু আলু ৰপ্তানি কৰিবৰ বাবে আৰু বাংলাদেশে শেহতীয়াকৈ পাকিস্তানৰ পৰা চেনি আমদানি কৰিছে আৰু পূৰ্বে ভাৰতৰ পৰাই বাংলাদেশে চেনিৰো আমদানি কৰিছিল এতিয়া বাংলাদেশে পাকিস্তানৰ পৰা চেনি আমদানি কৰিছে ই যি ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ক্ষতি কৰিবই আৰু তাৰ শেহতীয়াকৈ এতিয়া যি বাংলাদেশলৈ সৰ্বাধিক পিয়াজ আৰু আলু ৰপ্তানি কৰা দেশ আছিল ভাৰতবৰ্ষ এতিয়া ভাৰতবৰ্ষৰ পৰা সেই আমদানি কৰাটো তেওঁলোকে বন্ধ কৰি পাকিস্তানৰ সৈতে হাত মিলাবলৈ তেওঁলোকে আগবাঢ়ি গৈছে অধিক আগবাঢ়ি গৈছে আৰু শেহতীয়াকৈ ভাৰতৰ লগত সংঘাত আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে পাকিস্তানে ভিজা শিথিল কৰি দিছে বাংলাদেশৰ লোকৰ বাবে বাংলাদেশৰ নাগৰিকৰ বাবে আৰু বাংলাদেশে পৰম্পৰাগতভাৱে আলুৰ আমদানিৰ বাবে ভাৰতৰ ওপৰতে কিন্তু দীৰ্ঘদিনে নিৰ্ভৰ কৰি আহিছিল যেহেতু ভাৰতৰ লগত যি ভৌগোলিক গঠন বাংলাদেশৰ তথা যি
বাংলাদেশৰ লগত যোগাযোগ ব্যৱস্থা পথ যোগাযোগেই কক অথবা জল পৰিবহণেই কক বাংলাদেশৰ লগত অতি সুচল ভাৰতৰ পৰা আৰু সেইবাবে ভাৰতৰ পৰা আলু পিয়াজ আদি বিভিন্ন খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী যদি আমদানি কৰে বাংলাদেশৰ বাবে সস্তা হয় আৰু পূৰ্বে যেহেতু দুইখন দেশৰ মাজত মিত্ৰতা আছিল সেই মিত্ৰতাৰ বাবে তেওঁলোক এই যি সম্পৰ্ক অধিক সুদৃঢ়ভাৱে চলি আছিল কিন্তু ভাৰতৰ বজাৰত পিয়াজ আৰু আলুৰ মূল্য বৃদ্ধি পোৱাৰ বাবে বাংলাদেশে এতিয়া বিকল্প যোগানকাৰী বিচাৰিবলৈ আৰম্ভ কৰিছে আৰু বাংলাদেশে বাণিজ্য আৰু শুল্ক আয়োগে বিকল্প যোগানকাৰী ইতিমধ্যে চিনাক্ত কৰি দেশখনৰ যিসকল আমদানিকাৰী আছে তেওঁলোকক এই তথ্য জনাইছে যে এই ক্ষেত্ৰত বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ৰ সচিব সেলিম উদ্দিনৰ এক মন্তব্য আহিছে যে বাংলাদেশত আলু আৰু পিয়াজৰ মূল্য আৰু যোগান সুস্থিৰ কৰিবলৈ বিটিটিচিয়ে বিকল্প উৎস চিনাক্ত কৰিছে আৰু আমদানিকাৰীসকলক এই বিকল্প উৎসসমূহৰ বিষয়ে তেওঁলোকে অৱগত কৰিছে যে ভাৰতৰ পৰা যাতে পিয়াজ আৰু আলুৰ যি আমদানি আছিল সেই আমদানি বন্ধ কৰা হয় আৰু এই আমদানি বন্ধ কৰি এতিয়া বিকল্প যিসমূহ তেওঁলোকে উৎস চিনাক্ত কৰিছে সেই উৎসৰ পৰা দেশখনৰ আমদানিকাৰীসকলক আলু আৰু পিয়াজ আমদানি কৰিবলৈ আহ্বান জনাইছে এটো বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয় আৰু এই যি বাংলাদেশলৈ প্ৰাথমিক যোগানকাৰী হিচাপে যি নিজৰ এক সুকীয়া স্থান ভাৰতে দখল কৰি আছিল আৰু এই স্থান কিন্তু যে দীৰ্ঘদিন নাথাকিব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈছে আৰু ইয়াৰ ফলত যে ভাৰতো যথেষ্ট লোকচানৰ সন্মুখীন হ'ব সেয়াও নিশ্চিত আৰু আলুৰ মই পিয়াজৰ কিছু পূৰ্বে কৈছিলোঁ যে 2023-24 বৰ্ষত পিয়াজ প্ৰায় 7.24 লাখ টন বাংলাদেশলৈ ভাৰতে ৰপ্তানি কৰিছিল আৰু আলুৰ ক্ষেত্ৰত 2022-23 বৰ্ষত প্ৰায় 3.5 লাখ টন ৰপ্তানি কৰিছিল ভাৰতে বাংলাদেশলৈ এক বৃহৎ পৰিসৰত এই আমদানি ৰপ্তানি বাংলাদেশৰ লগত চলি আছিল বিশেষকৈ ভাৰতৰ আলু আৰু পিয়াজৰ ওপৰতে প্ৰধান যি বাংলাদেশ নিৰ্ভৰশীল হৈ আছিল কিছু পৰিমাণে কিছু কম পৰিমাণে মিয়ানমাৰ পাকিস্তান চীন আদিৰ পৰা তেওঁলোকে আমদানি কৰিছিল যদিও দেশৰ যি চাহিদা আছিল তাৰ বাবে যিমান আলু আৰু পিয়াজ লাগে তাৰ সিংহভাগেই কিন্তু ভাৰতৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হৈ আছিল আৰু ভাৰতে তেওঁলোকক যোগান ধৰিছিল ভাৰতৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল শেহতীয়াকৈ ভাৰতৰ বজাৰত পিয়াজ আৰু আলুৰ দাম বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধি হোৱাৰ অজুহাততে তেওঁলোকে এতিয়া বিকল্প যি উৎস আলু পিয়াজৰ উৎসৰ সন্ধান কৰা বুলি জনাইছে আৰু ইয়াৰ ফলত যে দুইখন দেশৰ যি দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আছে সেই দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক যে ব্যাঘাত জন্মিব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বিটিটিচিৰ প্ৰতিবেদনত বিকল্প উৎসৰ পৰা আলু পিয়াজ আমদানি কৰাৰ যি তেওঁলোকে যিসমূহ উৎস দিছে সেই অনুসৰি যদি জাৰ্মানীৰ পৰা তেওঁলোকে আমদানি কৰে তেতিয়াহ'লে প্ৰতি টনত 250 পৰা 500 মাৰ্কিন ডলাৰ তেওঁলোকৰ ব্যয় হ'ব বুলি জনাইছে এনেদৰে তেওঁলোকে স্পেইন চীন ইজিপ্ত আদি পৰা তেওঁলোকে পিয়াজ আৰু আলু আমদানি কৰাৰ বাবে তাৰ দেশখনৰ যিসকল আমদানিকাৰী আছে সেই সকলক তেওঁলোকে দিছে আৰু তাৰ বিশেষকৈ তাত অগ্ৰাধিকাৰ দিয়া হৈছে পাকিস্তানক আৰু এনে যি পৰিবেশ হৈছে গৈ শেহতীয়াকৈ বাংলাদেশৰ লগত ভাৰতৰ এক প্ৰকাৰ তিক্ততাপূৰ্ণ সম্পৰ্ক বাঢ়িয়ে গৈ আছে আৰু ইয়াৰ ফলত যে ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি পাইছে কাৰণ চুবুৰীয়া এখন বন্ধু ৰাষ্ট্ৰৰ লগত যদি এনে ধৰণৰ সংঘাত বাঢ়ি গৈ থাকে আৰু এই সংঘাত মৰিখনৰ বাবে যে ভাৰতে নতুনকৈ চিন্তা চৰ্চা কৰিব লাগিব আৰু যি ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ সুৰক্ষাৰ ক্ষেত্ৰতো যদি এনেদৰে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাবুকি আহে তেতিয়াহ'লে যে ভাৰতে অধিক এই ক্ষেত্ৰত ব্যয় কৰাকে ধৰি মনোনিৱেশ কৰিব লাগিব সেই কথা প্ৰায় নিশ্চিত হৈ আছে আৰু ভাৰতৰ যিসমূহ ব্যৱসায়ী আছে এই ক্ষেত্ৰত যে ভাৰতৰ যিসমূহ কৃষক আছে তেওঁলোকো এই ক্ষেত্ৰত যে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব সেই কথাও এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে বাংলাদেশৰ এই সিদ্ধান্তৰ দ্বাৰা যে যদি বাংলাদেশে সঁচাকৈ পাকিস্তানৰ পৰাই পিয়াজ আলু আদিৰ
আমদানি কৰিবলৈ লয় তেতিয়াহ'লে ভাৰতৰ লগত যে ভাৰতৰ যিসকল ব্যৱসায়ী আছে ভাৰতৰ যিসকল কৃষক আছে তেওঁলোকো যে লোকচানৰ সন্মুখীন হ'ব সেই কথা কিন্তু নিশ্চিত আৰু সেইবাবেই এতিয়া যি অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছৰ চৰকাৰ আছে বাংলাদেশৰ সেই চৰকাৰে কিন্তু ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্তৰে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে ভাৰতৰ আৰু আমি এইখিনিতে যদি কওঁ যে পাকিস্তান পিয়াজ আলুৰ ক্ষেত্ৰত কিমান নিজে আত্মনিৰ্ভৰশীল সেইটো কিন্তু যথেষ্ট প্ৰশ্নৰ বিষয় হৈ পৰিছে যদিও আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত তেনেধৰণৰ কিছু ব্যৱসায় বাণিজ্য চলে আমি হেতু সকলোৱে জানো কিন্তু পাকিস্তানেও আনৰ পৰা আলু পিয়াজ আমদানি কৰাৰ পিছতো তাৰ 1 কিলো পিয়াজৰ দাম 200 টকা পৰ্যন্ত এতিয়া যেহেতু ভাৰতত দাম বৃদ্ধি হোৱাৰ বাবে পাকিস্তানৰ পৰা আমদানি কৰিবলৈ যোৱা বুলি মহম্মদ ইউনুছ চৰকাৰে ক'ব বিচাৰে কিন্তু পাকিস্তানতে যি পিয়াজৰ 1 কিলোৰ মূল্য 200 টকা তেনেস্থলত ভাৰতত যদি 60 টকা হয় ভাৰতত যদি 50 টকা হয় সেই 50 টকা আৰু 200 টকা বৃহৎ তফাত তাৰ পিছতো কিয় দাম বৃদ্ধিৰ অচিলাৰে পাকিস্তানৰ ওচৰ চাপি যোৱাৰ চেষ্টা চলাইছে সেয়া আসলতে সহজে অনুমেয় সকলোৰে বাবে যে যি তেওঁলোকে এক সাম্প্ৰদায়িক চিন্তা চৰ্চাৰে এই বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ আগবাঢ়িছে আৰু এক হিন্দু বিৰোধী স্থিতি লৈ তাত যি হিন্দুৰ ওপৰত অকথ্য নিৰ্যাতন চলি আছে সেই নিৰ্যাতনক পৃষ্ঠপোষকতা যে এই অন্তৰ্বৰ্তীকালীন চৰকাৰে কৰি আছে সেই কথাবোৰো বিভিন্ন সময়ত অভিযোগ উঠি আছে আৰু সেই অভিযোগবোৰ সত্য হ'বলৈ যে গৈ আছে এই সমূহ যি বাংলাদেশ চৰকাৰৰ নীতি এই নীতিসমূহে কিন্তু তাক স্পষ্ট কৰিছে আৰু এটা কথা ক'ব লাগিব যে যেহেতু যি ভূ ৰাজনৈতিক এক পৰিবেশৰ আছে ভাৰতৰ লগত বাংলাদেশৰ তাৰ পৰিপ্ৰেক্ষিততো এনেকে পাকিস্তানৰ পৰা তেওঁলোকে আমদানি কৰাটো যথেষ্ট উদ্বেগজনক আৰু সেইবাবে এই ক্ষেত্ৰত ভাৰত চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে কেনেকুৱা ধৰণে পদক্ষেপ লয় যে আঞ্চলিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বাংলাদেশৰ লগত কি ধৰণে কেনে ধৰণৰ নতুন নীতি গ্ৰহণ কৰে সেয়াও কিন্তু পৰিলক্ষিত হ'ব ইতিমধ্যে ভাৰত চৰকাৰো কঠোৰ হৈছে বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন সময়ত বাংলাদেশৰ ভিসা ইতিমধ্যে বাতিল কৰিছে ভাৰত চৰকাৰে আৰু দুইখন দেশৰ মাজত এনে ধৰণৰ যি সংঘাত সেই সংঘাত বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ মাজতে আমি যদি কওঁ যে কিছু আন উদ্বেগজনক তথ্যও পোহৰলৈ আহিছে যে ত্ৰিপুৰাৰ লগত যি বাংলাদেশৰ যি শক্তি যোগানৰ যি চুক্তি আছিল 2010 চনত হৈছিল দ্বিপাক্ষিক চুক্তি ভাৰত আৰু বাংলাদেশৰ মাজত আৰু তাৰ ফলত ত্ৰিপুৰাৰ ৰাজ্যিক বিদ্যুৎ নিগমে বাংলাদেশক বৃহৎ পৰিমাণৰ বিদ্যুৎ যোগান ধৰিছিল আৰু এই শক্তি যোগানৰ যি চুক্তিৰ ফলত বাংলাদেশক ত্ৰিপুৰাই শক্তি যোগান ধৰিছিল তাৰ ফলত কিন্তু এতিয়া ত্ৰিপুৰাই পাবলৈ বাকি আছে প্ৰায় 161 কোটি টকা আৰু সেই ফালে এতিয়া ত্ৰিপুৰাও যথেষ্ট শংকিত হৈ পৰিছে যদি এনে ধৰণৰ দ্বিপাক্ষিক সম্পৰ্ক দুইখন প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত যি অৱনতি ঘটিছে এই অৱনতিৰ ফলত যদি কেনেবাকৈ সেই বৃহৎ পৰিমাণৰ ধনৰাশি ত্ৰিপুৰাক বাংলাদেশে নিদিয়াকৈ থাকে তেতিয়াহ'লে যে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব ত্ৰিপুৰাৰ ৰাজ্যিক যি বিদ্যুৎ পৰিষদ আছে সেই পৰিষদ যথেষ্ট লোকচানৰ সন্মুখীন হ'ব সেই কথাও প্ৰায় নিশ্চিত এনে ধৰণৰ উদ্বেগো বাঢ়িছে কিয়নো ধাৰাবাহিকভাৱে বাংলাদেশে ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে আমি যদি পূৰ্বৰে পৰা চাওঁ শেহতীয়াকৈ যি টেলিকম চুক্তি আছিল বাংলাদেশৰ লগত সেই টেলিকম চুক্তি হাসিনা চৰকাৰৰ বাতিল কৰিছে ইটোৰ পিছত হিটু বাংলাদেশে এক প্ৰকাৰ এনেদৰে আক্ৰমণ কৰিছে ভাৰতৰ ওপৰত এক প্ৰকাৰ ভাৰতক বিপদত পেলোৱাৰ তেওঁলোকে যে সকলো ধৰণৰ কৌশল অৱলম্বন কৰিছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বাংলাদেশত এই যি আগ্ৰাসন চলিছে ধৰ্মীয় মৌলবাদীৰ আগ্ৰাসনৰ ফলত যি এটা সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন হৈ পৰিছে এই ঘটনাসমূহে কিন্তু ভাৰতলৈ লাহে লাহে শংকা বৃদ্ধি কৰিছে বিশেষকৈ ইয়াৰ চুবুৰীয়া ত্ৰিপুৰা অসম পশ্চিম বংগকে ধৰি যি সীমামূৰীয়া ৰাজ্যকেইখন আছে বাংলাদেশৰ সৈতে সেই ৰাজ্যকেইখনলৈ অধিক শংকা বৃদ্ধি কৰিছে আৰু ইতিমধ্যে কিছুদিন পূৰ্বে
বাংলাদেশৰ এনে পৰিস্থিতিৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে সুযোগ ল'ব বুলি ব্ৰিটেইনৰ সংসদত এই বিষয়টো উত্থাপন হৈছে যে আৰু ব্ৰিটেইনে এই সন্দৰ্ভত যি নিজৰ দেশৰ নাগৰিক আছে সেই নিজৰ দেশৰ নাগৰিকসকলক বাংলাদেশ ভ্ৰমণত বাধা আৰোপ কৰিছে আৰু বাংলাদেশৰ যিসমূহ স্পৰ্শকাতৰ অঞ্চল সেই স্পৰ্শকাতৰ অঞ্চলসমূহলৈ ব্ৰিটেইনৰ নাগৰিকসকল যিসকল বাংলাদেশত আছে তেওঁলোকক নাযাবলৈ আহ্বান জনাইছে আৰু তেওঁলোকে স্পষ্টকৈ কৈছে যে বাংলাদেশৰ শেহতীয়া যি এই পৰিস্থিতিৰ সুযোগ সন্ত্ৰাসবাদী মৌলবাদী সংগঠনে ল'ব পাৰে আৰু ইয়াৰ দ্বাৰা ভাবুকিৰ কিন্তু সৃষ্টি হ'ব পাৰে ভাৰতৰ বাবে আৰু যদি পাকিস্তানৰ সৈতে ভাৰতৰ শত্ৰু বুলি পৰিচিত পাকিস্তানৰ সৈতে যদি বাংলাদেশৰ মিত্ৰতা অধিক বৃদ্ধি পায় তেতিয়াহ'লে বাংলাদেশক এটা বাংলাদেশৰ এটা পথ ভাৰতৰ বিৰুদ্ধে যদি পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে লয় তেতিয়াহ'লে ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ বাবেও যে ভাবুকি আহিব সেই কথাও নিশ্চিত হৈ পৰিছে আৰু ঘনে ঘনে ইটোৰ পিছত সিটো যি ভাৰত চৰকাৰৰ বিৰুদ্ধে বাংলাদেশ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই অন্তৰ্বৰ্তীকালীন চৰকাৰে সিদ্ধান্ত লৈছে এই সিদ্ধান্তই কিন্তু সকলোকে এতিয়া স্তম্ভিত কৰি তুলিছে আৰু পৰম্পৰাগতভাৱেই আলুৰ বা পিঁয়াজৰ আমদানিৰ বাবে ভাৰতৰ ওপৰতে নিৰ্ভৰশীল হৈ আছিল বাংলাদেশৰ স্বাধীনতাৰ পিছৰে পৰা আলু পিঁয়াজৰ বাবে সদায় বাংলাদেশ ভাৰতৰ ওপৰতে নিৰ্ভৰশীল হৈ আছিল আৰু ভাৰতৰ পৰাই বাংলাদেশলৈ বৃহৎ পৰিসৰত আলু পিঁয়াজ চেনি আদি ৰপ্তানি হৈছিল শেহতীয়াকৈ চেনি তেওঁলোকে পাকিস্তানৰ পৰা আমদানি কৰিবলৈ লৈছে ভাৰতৰ পৰা চেনি আমদানি তেওঁলোকে বন্ধ কৰাৰ এক প্ৰকাৰ যুঁজা চলাই থকাৰ মাজতে পুনৰ এক বৃহৎ পদক্ষেপ লৈছে বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰে যে ভাৰতৰ পৰা তেওঁলোকে এতিয়া পিঁয়াজ আৰু আলু আমদানি নকৰে দুইখন দেশৰ যি দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আছে এই সম্পৰ্কত যে এই সিদ্ধান্তই কুঠাৰাঘাত কৰিব সেই কথা নিশ্চিত হৈ পৰিছে আৰু উদ্বেগ লাহে লাহে বাঢ়ি গৈ আছে এনে ধৰণৰ যদি ভাৰত বিৰোধী সিদ্ধান্ত বাংলাদেশে ঘনাই লৈ থাকে তেতিয়াহ'লে বাংলাদেশত শেহতীয়াকৈ একাংশ লোকৰ কিছু হাস্যকৰ কথা শুনিবলৈ পোৱা গৈছিল যে 4 দিনত তেওঁলোকে অসম দখল কৰিব 4 দিনত কলকাতা দখল কৰিব বাংলাদেশৰ আৰ্মি এতিয়া সাজু এই যিবোৰ বিভিন্ন ধৰণৰ নেৰেটিভ আহি আছে বাংলাদেশৰ একাংশ লোকৰ পৰা এই কথাবোৰৰ আৰত যে কোনো এক তৃতীয় শক্তি জড়িত হৈ আছে সেই কথা কিন্তু নিশ্চিত কাৰণ যিখন আকাশ পাতাল পাৰ্থক্য আছে ভাৰত আৰু বাংলাদেশৰ সামৰিক শক্তিয়ে হওক অৰ্থনৈতিক শক্তিয়ে হওক ভৌগোলিক শক্তিয়ে হওক সকলো দিশৰ পৰা তাৰ পিছতো বাংলাদেশে ভাৰতক 4 দিনত আক্ৰমণ কৰি জয় কৰিব আমেৰিকায়ো তেওঁলোকক ৰুধিব নোৱাৰে আমেৰিকাকো পৰাস্ত কৰাৰ হুংকাৰ দিছে এনেকুৱা ধৰণৰ কথা বতৰা যিবোৰ বিখবাস্প বুলি কৈছো মই এনে ধৰণৰ বিখবাস্প যি বাংলাদেশত বিয়পাই দিয়া হৈছে ইয়াৰ আৰত নিশ্চয় এক বৃহৎ শক্তিয়ে কাম কৰি আছে আৰু যি শক্তিয়ে অতি সহজে বাংলাদেশক যদি হাত কৰি ল'ব পাৰে তেতিয়াহ'লে ভাৰতক অস্থিৰ কৰি তোলা তেওঁলোকৰ বাবে সহজ হ'ব এক যে ভাৰত বিৰোধী শক্তি ইয়াৰ অন্তৰালত লাগি আছে সেই কথাটো প্ৰায় নিশ্চিত কিন্তু এই ক্ষেত্ৰত এতিয়া ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে হওক ভাৰতৰ সামৰিক বাহিনীয়ে হওক ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে হওক এওঁলোকে এতিয়া এই ক্ষেত্ৰত কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু ভাৰতৰ প্ৰতি সৃষ্টি হোৱা এনে ভাবুকি এক প্ৰকাৰ ভাবুকি এই ভাবুকিক প্ৰতিৰোধ কৰিবলৈ কেনে ধৰণৰ ব্যৱস্থা লয় সেয়া নিশ্চিত হ'ব কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছো যে আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে বাংলাদেশে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে আলু আৰু পিঁয়াজ ভাৰতৰ পৰা আমদানি বন্ধ কৰাৰ এক সিদ্ধান্ত লৈছে ভাৰতৰ বজাৰত যি শেহতীয়া মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই এতিয়া ভাৰতৰ পৰা পিঁয়াজ আৰু আলু আমদানি কৰা বন্ধ কৰিব বুলি ঘোষণা কৰিছে বাংলাদেশৰ চৰকাৰে আৰু বাংলাদেশৰ যি বাণিজ্য মন্ত্ৰালয় আছে সেই বাণিজ্য মন্ত্ৰালয়ে চিনাক্ত কৰি উলিয়াইছে বিকল্প আলু পিঁয়াজৰ উৎস আৰু সেই বিকল্প উৎসসমূহৰ পৰা আলু পিঁয়াজ আমদানি কৰাৰ বাবে দেশখনৰ আমদানিকাৰীসকলক তেওঁলোকে আহ্বান জনাইছে এক প্ৰকাৰ ভাৰতক যাতে বয়কট কৰিব লাগে সেই তেনে ধৰণৰ চিন্তা চৰ্চা তাত সম্পূৰ্ণৰূপে চলি আছে কিন্তু যিখন দেশে বিভিন্ন সামগ্ৰীৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে ভাৰতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি লাহে লাহে তেওঁলোকে আন শক্তিৰ ফালে গতি কৰি বা পাকিস্তানৰ ওচৰ চাপি গৈ তেওঁলোকে এক প্ৰকাৰ যে ভাৰতৰ বিৰুদ্ধে
যুদ্ধ ঘোষণা কৰিবলৈ আগবাঢ়িছে তেনেকুৱা এক পৰ্যায়লৈ যে গৈ আছে সেই কথাও কিন্তু অস্বীকাৰ কৰিব নোৱাৰি আৰু যি সামৰিক বা যি আমি যুদ্ধ কওঁ ৰণক্ষেত্ৰৰ যুদ্ধই নহয় কিন্তু এনে ধৰণৰ যুদ্ধয়ো দুইখন দেশৰ সম্পৰ্ক অধিক তিক্ততাপূৰ্ণ কৰি তুলিব আৰু লাহে লাহে দুইখন দেশৰ এনে ধৰণৰ যদি সম্পৰ্কৰ অৱনতি ঘটি থাকে তেতিয়াহ'লে দুইখন দেশৰ বাবে কিন্তু ই অতি চিন্তাৰ কাৰণ হৈ পৰিব দুইখন দেশৰ অৰ্থনীতিৰ কাৰণে কিন্তু চিন্তাৰ কাৰণ হৈ পৰিব আৰু এই ক্ষেত্ৰত যে ভাৰততকৈ বাংলাদেশে অধিক ক্ষতিৰ সন্মুখীন হ'ব সেই কথাও নিশ্চিত এই কথাবোৰ এক প্ৰকাৰ জলজল পটপট হৈ আছে যে ভাৰতৰ বিৰুদ্ধে যদি তেওঁলোকে সামৰিক যুদ্ধ কৰে জিকিব নোৱাৰে তেওঁলোকে যদি এনে ধৰণৰ অৰ্থনৈতিক অৱৰোধ কৰে ভাৰতৰ বহুত বিশেষ ক্ষতি হোৱাতকৈ কিন্তু তেওঁলোক অধিক ক্ষতিৰ সন্মুখীন হ'ব কিয়নো ভাৰতৰ লগত তেওঁলোকৰ যি বাংলাদেশৰ যি যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থাৰ পৰিবহণ ব্যয় অতিই কম কিন্তু তেনেস্থলত যদি তেওঁলোকে আন মাধ্যমেৰে আন উৎসৰ পৰা পাকিস্তানৰ পৰাই হওক বা আন দেশৰ পৰা যদি তেওঁলোকে ইউৰোপৰ দেশৰ এতিয়া বাংলাদেশৰ যি বাণিজ্যিক মন্ত্ৰণালয় আছে তেওঁলোকে ইউৰোপৰ দেশৰ পৰাও পিঁয়াজ আলু আমদানি কৰাৰ কথা কৈছে তাত যি পৰিবহণ ব্যয় হ'ব সেই পৰিবহণ ব্যয় কিমান আকাশলংঘী হ'ব সেই কথা সকলোৱে জানে আৰু এনে ধৰণৰ তেওঁলোকে লোকচানৰ সন্মুখীন হৈও এতিয়া ভাৰতৰ বিৰুদ্ধে সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ কৰা নাই এই কথাই যি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰৰ স্থিতি এক প্ৰকাৰ স্পষ্ট কৰি দিছে যে তেওঁলোক ভাৰত বিৰোধী তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যিকোনো স্তৰলৈকে যাবলৈ বৰ্তমান সাজু হৈছে এইটো কিন্তু ভাৰতৰ বাবে অতি উদ্বেগজনক কিয়নো বাংলাদেশক যদি ভাৰত বিৰোধী আন তৃতীয় শক্তি বা আন শক্তিসমূহে যদি ব্যৱহাৰ কৰিব পাৰে বিশেষকৈ মৌলবাদী সন্ত্ৰাসবাদী সংগঠনে যদি বাংলাদেশক ব্যৱহাৰ কৰে তেতিয়াহ'লে ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি পাব ভাৰতৰ যথেষ্ট এই ক্ষেত্ৰত ভাৰত চাপত পৰিবলগীয়া হ'ব পাৰে কিয়নো ভাৰতে ইতিমধ্যে পাকিস্তান বা চীন সীমান্তত যি ধৰণে তেওঁলোকে নিৰাপত্তাৰ ব্যয় কৰিবলগীয়া হৈছিল বাংলাদেশৰ ক্ষেত্ৰত যথেষ্ট কম আছিল কিয়নো বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অতীজৰে পৰা আছিল ভাৰতৰ সেইবাবে তেনে ধৰণৰ বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল আৰু বিভিন্ন সময়ত আমি দেখিছিলোঁ যে অসম তথা পশ্চিমবংগ ত্ৰিপুৰা আদিত যি মৌলবাদী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হৈছে বা কোনো যদি ভাৰতৰ ৰাজধানী পৰ্যন্ত গৈ পাইছে তেনে ধৰণৰ সন্ত্ৰাসবাদী কিন্তু বাংলাদেশেৰেই অধিক প্ৰৱেশ কৰে এই ক্ষেত্ৰত নেপাল আৰু বাংলাদেশ সীমান্তক বিভিন্ন সময়ত ট্ৰানজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰি আহিছে এনে ধৰণৰ সন্ত্ৰাসবাদী সংগঠনে আৰু এতিয়া যদি যেহেতু বাংলাদেশৰ লগত ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল সেইবাবে এনে প্ৰত্যাহ্বান এনে খৰে মুকাবিলা কৰিবলৈ যথেষ্ট সুবিধা হৈ আছিল কিন্তু এতিয়া যদি পাকিস্তানৰ দৰে বাংলাদেশ ভাৰতৰ বৈৰী ৰূপে পৰিগণিত হয় ভাৰতক পদে পদে যদি তেওঁলোকে প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰে তেনেস্থলত যে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ব্যয় বৃদ্ধি পাব ভাৰত চৰকাৰে অধিক চিন্তা কৰিব লাগিব সেই কথাটো নিশ্চিত হৈ পৰিব আৰু এই সীমান্তৰে যে প্ৰৱেশ কৰি ভাৰতৰ যি ভৌগোলিক অখণ্ডতা আছে তাৰ বিপৰীতে যে সন্ত্ৰাসবাদী সংগঠনে সুযোগ গ্ৰহণ কৰাৰ চেষ্টা চলাব সেয়াও কিন্তু অস্বীকাৰ কৰিব নোৱাৰি তেনেস্থলত এতিয়া ভাৰতে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ধাৰাবাহিকভাৱে যদিও বাংলাদেশ চৰকাৰে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে মই কৈছোঁ যে ইতিমধ্যে চেনি পাকিস্তানৰ পৰা আমদানি কৰিবলৈ লৈছে পূৰ্বে চেনিৰ গুৰু সিংহভাগ চেনি বাংলাদেশে ভাৰতৰ পৰাই আমদানি কৰিছিল আৰু শেহতীয়াকৈ চেনি পাকিস্তানৰ পৰা আমদানি কৰিব বুলি তেওঁলোকে কুচকাৱাজ চলাইছে তাৰ মাজতে এতিয়া আহি পৰিছে যে আলু আৰু পিঁয়াজ ভাৰতৰ অন্যতম বৃহৎ গ্ৰাহক আছিল বাংলাদেশ আলু আৰু পিঁয়াজৰ যি আন্তঃৰাষ্ট্ৰীয় বজাৰ সেই আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অন্যতম বৃহৎ গ্ৰাহক আছিল বাংলাদেশ বৃহৎ পৰিসৰত মই পুনৰ যদি কওঁ যে 2023-24 বিত্তীয় বৰ্ষত প্ৰায় 7.24 লাখ টন পিঁয়াজ বাংলাদেশলৈ ভাৰতে ৰপ্তানি কৰিছিল আৰু তেনেদৰে যদি তাৰ পূৰ্বৰ বিত্তীয় বৰ্ষত চাওঁ তেতিয়াহ'লে 6.71 লাখ টন পিঁয়াজ
ভাৰতে বাংলাদেশলৈ ৰপ্তানি কৰিছিল অৰ্থাৎ এই ৰপ্তানিৰ পৰিমাণ বছৰৰ পিছত বছৰ বাঢ়িহে গৈ আছিল আৰু সেই ৰপ্তানি যদি এতিয়া হঠাৎ বাংলাদেশে বন্ধ কৰি দিয়ে তেতিয়াহ'লে ভাৰতৰ এই ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব আৰু ইয়াৰ বাবে সেই দেশৰ চৰকাৰে কেনেদৰে তেওঁলোকৰ বজাৰ নিয়ন্ত্ৰণ কৰে তেওঁলোকৰ কি পৰিকল্পনা আছে সেয়াও কিন্তু লক্ষণীয় হ'ব যদিও কিছু কিছু তেওঁলোকে তাত পৰিকল্পনা দেখুৱাইছে যে কেইবাটাও উৎস তেওঁলোকে উলিয়াইছে যে ভাৰততকৈ কম মূল্যত তেওঁলোকে পিঁয়াজ লাভ কৰিব কিন্তু ভাৰতৰ সৈতে যি তেওঁলোকৰ ভৌগোলিক অৱস্থিতিয়ে কওক বা বৈদেশিক বাণিজ্যৰ বাবে অথবা যোগাযোগৰ মাধ্যমেই কওক পথৰ যোগেদিও ভাৰতৰ সৈতে বাংলাদেশৰ লগত যোগাযোগ খুব সুন্দৰ একেদৰে যি জল পৰিবহনৰ ক্ষেত্ৰতো বাংলাদেশৰ লগত ভাৰতৰ যি যোগাযোগ সেই যোগাযোগ যথেষ্ট সুচল আৰু তাৰ ফলত দুইখন দেশৰ মাজত বাণিজ্য কৰাটো অতি সহজ আৰু অতি কম খৰচী তেনেস্থলত বাংলাদেশে কিয় ভাৰতৰ বজাৰত আৰু ভাৰতৰ বজাৰত দাম বৃদ্ধিৰ কথা কৈছে যদিও পাকিস্তানৰ পৰা পিঁয়াজ কিনিবলৈ ওলাইছে এইখিনিতে হাস্যকৰ কথাটো হ'ল যে পাকিস্তানতে এতিয়া 1 কেজি পিঁয়াজৰ দাম হৈ গৈছেগৈ 160ৰ পৰা 200 টকা য'ত ভাৰতত অত্যধিক দাম বৃদ্ধি হৈও ভাৰতত এতিয়া পিঁয়াজৰ মূল্য 50ৰ পৰা 60 টকাৰ ঘৰত আছে তেতিয়াহ'লে তেওঁলোকে কেনেধৰণে এই যি বৈদেশিক বাণিজ্য কৰিবলৈ আগবাঢ়িছে সেইটো এটা অতি চিন্তনীয় কথা আৰু ইয়াৰ অন্তৰালত যে আন এক ঘটনা আছে ইয়াৰ অন্তৰালত যে আন এক পৰিকল্পনা আছে সেই কথাটো লাহে লাহে কিন্তু স্পষ্ট হ'বলৈ ধৰি আছে ইতিমধ্যে যি বাংলাদেশৰ হিন্দু বিৰোধী স্থিতি সেই হিন্দু বিৰোধী স্থিতিও এক প্ৰকাৰ স্পষ্ট হৈছে তাত হিন্দুৰ ওপৰত অকথ্য অত্যাচাৰ চলিয়ে আছে দুই এদিন খাম কাটিলে মাজত পুনৰ তাত অত্যাচাৰ চলি আছে আৰু যাৰ ফলত তাৰ পৰা এতিয়া হিন্দু লোকসকল পলায়ন কৰিবলগীয়া হৈছে ভাৰতলৈ য'ত ত্ৰিপুৰাত কিছু আজি 2-3 দিন পূৰ্বে ত্ৰিপুৰাত কিছু বাংলাদেশী হিন্দু বাংলাদেশী লোক তাত আটক কৰিছিল তেওঁলোকে দাবী কৰিছে যে আমাক হয় গুলিয়াই মাৰক নহয় আমাক জেলতে ৰাখক আমি ভাৰতৰ জেলত থাকি ভাল পাম কিন্তু এই মুহূৰ্তত বাংলাদেশত থকাতকৈ তেওঁলোকৰ বাংলাদেশত ঘৰ মাটি সম্পত্তি সকলো আছে তাৰ পিছতো তেওঁলোক সকলো এৰি থৈ ভাৰতলৈ ঢপলিয়াবলৈ বাধ্য হৈছে একাংশ মৌলবাদী শক্তিয়ে তেওঁলোকক বাধ্য কৰোৱাইছে তেওঁলোকৰ ওপৰত যি নিৰ্যাতন চলিছে তেওঁলোকৰ ঘৰ দুৱাৰৰ ভাঙি পেলোৱা হৈছে অগ্নি সংযোগ কৰা হৈছে জিয়ৰী বোৱাৰী সকলৰ লগত অসৎ কাৰ্য চৰিতাৰ্থ কৰিছে একাংশ মৌলবাদী দুৰ্বৃত্তই আৰু এনে পৰিস্থিতিত তেওঁলোকৰ তাত জীয়াই থকাটোৱে এক প্ৰকাৰ টান হৈ পৰিছে সমান্তৰালকৈ তাত যি আন ধৰ্মৰ উপাসনাস্থলীসমূহ আছে যি আন সংখ্যালঘুসকলৰ উপাসনাস্থলীসমূহ আছে সেই উপাসনাস্থলীসমূহতো আক্ৰমণ চলিছে বিশেষকৈ হিন্দুৰ যিসমূহ মঠ মন্দিৰ আছে সেই মঠ মন্দিৰতো আক্ৰমণ চলিছে আৰু এনে ধৰণৰ তাত হিন্দুৰ ওপৰত নিৰ্যাতনৰ বিৰুদ্ধে যদি কোনোবাই এতিয়া মাত মতাৰ চেষ্টা কৰে তেতিয়াহ'লে তেওঁলোকক জোৰ জবৰদস্তি বিভিন্ন ভুৱা গোচৰ তেওঁলোকৰ ওপৰত জাপি দি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে শেহতীয়াকৈ এই ইস্কনৰ যি ঘটনা সংঘটিত হৈছে সেয়া সকলোৱে জানে কিন্তু এনে ধৰণৰ ঘটনা এতিয়া উদ্বেগ বঢ়াইছে ভাৰতৰ বাবে যদি বাংলাদেশৰ সৈতে আৰু বিভিন্ন সময়ত ভাৰতৰ যি ভূমি আছে ভাৰতৰ ভূমিটো বাংলাদেশৰ বিৰুদ্ধে যি প্ৰতিবাদ সেই প্ৰতিবাদ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে আৰু বাংলাদেশলৈ বিভিন্ন খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী যিহেতু ভাৰতৰ পৰা গৈ থাকে এই ৰপ্তানি বন্ধ কৰাৰ বাবে দাবী উঠি আহিছে কিন্তু ভাৰতত এনেধৰণে একাংশ লোকে দাবী উত্থাপন কৰি থকাৰ সময়ত বাংলাদেশে ওলোটাই নিজেই ভাৰতৰ যি ওপৰত যি নিৰ্ভৰশীলতা আছে বিভিন্ন সামগ্ৰীৰ বাবে লাহে লাহে সেই ভাৰতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ যি উঠি পৰি লাগিছে সেই ঘটনা দুইখন দেশৰ যি সম্পৰ্ক আছে সেই সম্পৰ্কৰ বাবে অতিকৈ উদ্বেগজনক আৰু যদি আমি চাওঁ যে যি এই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই কিন্তু এই ঘটনাটো বাংলাদেশৰ লগত যি ভাৰতৰ সম্পৰ্ক আছে এই সম্পৰ্ক বন্ধুত্বপূৰ্ণ হৈ থকাটো অতি জৰুৰী আৰু এই সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেনে ধৰণৰ এতিয়া নীতি গ্ৰহণ কৰিব আৰু দক্ষিণ এছিয়াৰ যি বাণিজ্য আৰু খাদ্য সুৰক্ষাৰ সমগ্ৰ ব্যৱস্থাটোৰ বাবে এই ভাৰত বাংলাদেশৰ যি সংঘাত এই সংঘাতে যে তাত এক গুৰুতৰ প্ৰভাৱ পেলাব সেই কথাও কিন্তু অস্বীকাৰ কৰিব নোৱাৰি
আৰু সেইবাবেই এতিয়া যি বাংলাদেশে লাহে লাহে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত লৈ আছে সেই ক্ষেত্ৰত ভাৰত চৰকাৰে কেনেধৰণৰ সিদ্ধান্ত লয় তাৰ ওপৰতো কিন্তু এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ ৰাখিছে যদিও খুব এই মুহূৰ্তলৈকে ভাৰত চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে বিশেষ কঠোৰ কোনো পদক্ষেপ লোৱা নাই কিন্তু লাহে লাহে এনেধৰণৰ ঘটনা বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কি ক'ব তাৰ ওপৰত কিন্তু সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে আৰু গোটেই দেশবাসীয়ে সম্প্ৰতি এনেধৰণৰ উত্তেজনা বৃদ্ধিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কিয়নো প্ৰতিবেশীৰ লগত এনেধৰণৰ সংঘাত যদি বৃদ্ধি পায় পাকিস্তানৰ লগত সংঘাতে ইতিমধ্যে ভাৰতক যথেষ্ট জুৰুলা কৰিছে আৰু ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰি গৈছে প্ৰতি বছৰে ভাৰতে নিজৰ প্ৰতিৰক্ষা যি বাজেট আছে সেই প্ৰতিৰক্ষাৰ বাজেট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে আৰু তথাপি যদি এনেধৰণৰ প্ৰত্যাহ্বান আহি থাকে দেশখনৰ বাবে তেতিয়াহলে দেশখনৰ যি উন্নতিৰ বাবে ই এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে আৰু শেহতীয়াকৈ ভাৰতৰ যি উন্নতি গতিত ভাৰত যি উন্নয়নৰ দিশত আগবাঢ়িছে সেই উন্নয়নক স্থবিৰ কৰিবলৈ কিন্তু এক আন্তঃৰাষ্ট্ৰীয় শক্তি জড়িত হৈ থকা বুলি ইতিমধ্যে সদনৰ মজিয়াটো সৰব উত্থাপন হৈছে সকলো সৰব হৈ আছে যে ভাৰতৰ যি উত্থান ভাৰতৰ যি অভূতপূৰ্ব উত্থান হৈছে বিগত সময়ছোৱাত সেই উত্থানৰ গতি স্তব্ধ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় একাংশ শক্তি অতি শক্তিশালীভাৱে ভাৰত বিৰোধী ষড়যন্ত্ৰত নামি পৰিছে আৰু তেনে ষড়যন্ত্ৰৰ এক অংশই নেকি এই যি বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি সেয়াও কিন্তু অতি প্ৰাসংগিক হৈ পৰিছে সেই প্ৰশ্নও এই মুহূৰ্তত কিন্তু ভাৰতৰ পৰা চেনিৰ পিছত পিয়াজ আৰু আলু বাংলাদেশে আমদানি কৰা বন্ধ কৰাটোৱে দুইখন দেশৰ যে বৈদেশিক বাণিজ্যত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব সেই কথা নিশ্চিত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যে এই ক্ষেত্ৰত কি হ'ব ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ স্থিতি কি হ'ব কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কেনে ধৰণেৰে সমগ্ৰ বিষয়সমূহ পৰ্যালোচনা কৰি এই পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে কেনে ধৰণৰ পদক্ষেপ ল'ব এতিয়া তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বাংলাদেশৰ শেহতীয়াকৈ অন্তৰ্বৰ্তীকালীন চৰকাৰে যেনে ধৰণেৰে ভাৰতক এক চাপত ৰখাৰ চেষ্টা চলাইছে ভাৰতে সেই চাপমুক্ত হৈ বাংলাদেশক কেনে ধৰণেৰে বহ কৰিবৰ বাবে চেষ্টা কৰিব সেয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব সকলো পৰিস্থিতি কেনে ধৰণেৰে আগবাঢ়ি গৈ থাকে আমি আপোনালোকক জনাই থাকিম যে বাংলাদেশৰ লগত শেহতীয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় আমি প্ৰতিটো ডাৰৰ খবৰ দ্বাৰে আপোনালোকক দি যোৱাৰ চেষ্টা চলাই থাকিম এতিয়া লৈ মই বিদায় মাগিছোঁ ধন্যবাদ